নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ ভাদ মাহৰ 31 তাৰিখ। আজি মঙলবাৰ, শুক্লপক্ষ, চতুৰ্দশী তিথি আৰু শতভিষা নক্ষত্ৰ। আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আছে আৰু এই শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ শুভকামনা আপোনালোকক আমি জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত সূৰ্যোদয় হ'ব 5:10:11 আৰু আজি সূৰ্যাস্ত হ'ব 5:25:45 আজিৰ দিনটো ৰাহুকাল আছে দুপৰীয়া 2:21 পৰা 3:53 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:21 পৰা দুপৰীয়া 11:57 আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্য ঋতু হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। খাদ্যত আজি তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। অৱশ্যে ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ থাকিব। নিবনুৱাৰ আজি কোনো উৎসৰ পৰা অৰ্থ লাভ হ'ব। আৰ্থিক উন্নতিৰ নতুন সংযোগো আজি আপুনি অকস্মাত লাভ কৰিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ সফলতা অব্যাহত থাকিব। কোনো বিশেষ দিশত আজি আপুনি জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। সামান্য হ'লেও প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময় আজি অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ চমু ভ্ৰমণৰ যোগো আছে। কোনো আপোন ব্যক্তিৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰিব। গৃহত আজি আপুনি বস্ত্ৰ অলংকাৰ আদিও ক্ৰয় কৰিব পাৰে। ব্যৱসায় পৰিৱেশ উন্নত, উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি কোনো ব্যক্তিৰ দ্বাৰা সমালোচিত নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কত যাতে গোপন শত্ৰু বৃদ্ধি নাপায় তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাৰ্থীয়ে সামান্য অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী যাতে আপোনাৰ হাতত নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কিন্তু কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি আপুনি আশা কৰা ধৰণে সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেমৰ দিশত সম্পৰ্কক আজি স্থায়িত্বকৰণৰ ক্ষেত্ৰত আপুনি অগ্ৰগতি দিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা স্থান আৰু মান লাভ কৰি আপুনি আশা পূৰণত আনন্দিত হ'ব পাৰিব। গৃহ পৰিৱেশত বিভিন্ন দিশত আপোনাক আজি অৰ্থ কষ্টই আমনি কৰিব পাৰে। যদিও বাহন আদি সম্পত্তিৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব। ব্যৱসায়ত আৰ্থিক দিশত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আনহাতে কোনো উৎসৰ পৰা আজি আপুনি আৰ্থিক উন্নতিৰ নতুন সংযোগ লাভ কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। অকস্মাত যাতে কোনো প্ৰকাৰৰ আঘাত নাপায় তাৰ বাবে স্বাস্থ্যৰ প্ৰতি অধিক সাৱধানতা আপুনি লোৱা আৱশ্যক। আজি পুৰণা ৰোগৰ আকস্মিক আৱিৰ্ভাৱতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত অসতৰ্কতাৰ ফলত যাতে ৰাজৰোষত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে আজি সকলো সময়তে নিজৰ নিৰ্ণয়সমূহৰ ওপৰত আস্থা ৰাখক, কিয়নো আজি সকলো সময়তে আপোনাৰ
নিজৰ নিৰ্ণয়সমূহ আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নগামী হ'ব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত কোনো উৎসৰ পৰা আপুনি আজি প্ৰাপ্য ধনৰ আদায় পাব। কোনো বিশিষ্ট বন্ধুৰ আগমনত গৃহ সুখ বৃদ্ধি পাব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বাঢ়িব। আন দিনৰ তুলনাত আজিৰ দিনটো যথেষ্ট উন্নত। আজি আপোনাৰ সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ অবাঞ্ছিত আচৰণে আপোনাক আজি সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হোৱা আৱশ্যক। নিবনুৱাই বন্ধুৰ পৰামৰ্শ গ্ৰহণত আৰ্থিক দিশত যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। এনে ব্যক্তিৰ লগত আপোনাৰ অহেতুক তৰ্ক বিতৰ্ক আদি নহ'বলৈও আজি আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত আজি সাৱধানতা ল'ব লাগিব, যাতে ইয়াৰ বাবে আপোনাৰ জ্যেষ্ঠজন অসন্তুষ্ট নহয়, কিয়নো ইয়াত আপোনাৰ সুনামৰ প্ৰশ্ন জড়িত থাকিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আজি আপোনাক প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰৰ সহযোগিতা আজি আপুনি দিব লগা হ'ব পাৰে। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কটো উচ্চতা আপুনি বৃদ্ধি কৰিব পাৰিব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ চিন্তা বাঢ়িব পাৰে। আপোনাৰ অৰ্থ চিন্তাও কিছু বাঢ়িব, কিন্তু গৃহ সুখত কোনো অশুভ প্ৰভাৱ নপৰে। ব্যৱসায়ত পৰিৱেশ সামান্য নিম্নমানৰ। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আজি আপোনাৰ সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা সহযোগিতা ল'ব লগা হ'ব। নিবনুৱাই আজি কোনো মাংগলিক কৰ্মত অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। ইয়াৰ ফলত আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আন কোনোবাই আজি সম্পৰ্কক স্থায়িত্বকৰণৰ ক্ষেত্ৰতো অগ্ৰগতি দিব পাৰিব। গৃহত ভূমি বাহন আদি সম্পদৰ আজি সমস্যা সমাধান হ'ব। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। ব্যৱসায় পৰিৱেশ উন্নত যদিও আজি আপোনাৰ সন্তুষ্টি সামান্য কমিব। আজি আপোনাৰ ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো নতুন সংযোগ লাভ কৰি আজি আপুনি উৎসাহিত হ'ব পাৰিব। সকলো দিশতে আজি আপোনাৰ বিজয় অব্যাহত থাকিব। নিবনুৱাই আজি কোনো মাংগলিক কৰ্মত দিনটো অতিবাহিত কৰিব। ইয়াত আপোনাৰ সন্তুষ্টিও থাকিব। প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত পোৱা সফলতাত শিক্ষাৰ্থীৰ উৎসাহ বৃদ্ধি পাব। আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰাও সন্মানিত হ'ব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ যোগ, য'ত আপোনাৰ ব্যস্ততা বাঢ়িব। আজি দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদেও গৃহ সুখ বঢ়াব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম যেনেদৰে বাঢ়িব, উপাৰ্জনো আজি তেনেদৰেই বাঢ়িব। নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবেও আপুনি আজি এটা শ্ৰেষ্ঠতম দিন আপোনাৰ হাতত লাভ কৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক আৱিৰ্ভাৱত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াৰ ফলত আপোনাৰ
অৰ্থ অধিক ক্ষয়ৰ যোগো সম্ভাৱনাও আছে। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য ব্যৰ্থতাত যাতে দুৰ্বল নহয়, তাৰ বাবে নিজৰ মনোবল বঢ়াওক। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। ইয়াত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগো আজি উল্লেখযোগ্য প্ৰমাণিত হ'ব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আপোনাৰ আজি অহেতুক দুশ্চিন্তাৰ যুগ। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব, কিন্তু অৰ্থ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। ব্যৱসায়ত আজি উপাৰ্জনত আপোনাৰ সন্তুষ্টি নাথাকে। তাৰোপৰি আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব। আনহাতে আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হোৱা আৱশ্যক। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত যিকোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। আজি আপোনাৰ চমু ভ্ৰমণৰ যোগো আছে। শিক্ষাৰ্থীয়ে কোনো দিশত ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতাত অহেতুক চিন্তিত হ'ব পাৰে, আৰু এনে কাৰণত বন্ধুৰ লগত যিকোনো বাদ বিবাদ আদি নহ'বলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। ভ্ৰমণ সংক্ৰান্ত কাৰণত প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আঁতৰি থাকিব লগা হ'ব পাৰে। আজি কোনো কাৰণত আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহ পৰিৱেশত বিভিন্ন সময়ত আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আজি সন্মানিত হ'ব। ব্যৱসায় পৰিৱেশ উন্নত বুলিব পৰা নহয়। বিভিন্ন কাৰণত আজি আপুনি পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কোনো অপ্ৰত্যাশিত সংবাদত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱাই বন্ধুৰ পৰামৰ্শ গ্ৰহণত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। তাৰোপৰি কোনো কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰিও আপুনি নিজৰ সুনাম বঢ়াব পাৰিব। স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ হ'ব পাৰে, হ'লেও দিনৰ শেষলৈ আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহত পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়াব। আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদো লাভ কৰিব। ব্যৱসায়ত অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। আজি আপুনি কোনো মাংগলিক কৰ্মও অনুষ্ঠিত কৰিব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ আজি ভুল চিকিৎসা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আপোনাৰ কৰ্মদক্ষতাৰ বাবে কৰ্মৰ পৰিৱেশত আপোনাৰ সুখ্যাতি বাঢ়িব। নিবনুৱা আজি ভ্ৰমণ কষ্টকৰ হ'ব। আজি আপুনি মান সন্মানৰ প্ৰশ্ন জড়িত থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মূল্যৱান সময় আৰু সঞ্চিত ধনৰ অপব্যৱহাৰ নহ'বলৈ যত্ন লওক। কিন্তু কোনো প্ৰতিযোগিতামূলক নতুন সংযোগে আপোনাক উৎসাহিত কৰিব। আজি প্ৰিয় ব্যক্তিৰ পৰা আপুনি বাঞ্ছিত স্থান আৰু মান লাভ কৰিব। এটা শ্ৰেষ্ঠতম দিন আপোনাৰ উপলব্ধি হ'ব। গৃহ পৰিৱেশত বাহন আদি সম্পত্তিৰ সমস্যা আজি আপোনাৰ সমাধান হ'ব। কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে অধিক ধন ক্ষয় নহয়, তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰম যেনেদৰে বাঢ়িব, তেনেদৰে আপোনাৰ উপাৰ্জনো বাঢ়িব, মনত সন্তুষ্টিও বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা
অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে আপুনি যত্ন ল'ব লাগিব। কৰ্মৰ পৰিৱেশত আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মী বন্ধুৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈও লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাৰ আজি ভ্ৰমণৰ যুগ, কিন্তু ভ্ৰমণত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত আজি এটা উন্নত দিন অতিবাহিত কৰিব পাৰিব, কিন্তু কোনো সংযোগ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতাও কিছু বাঢ়িব। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপোনাৰ অতিবাহিত হ'ব। আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। গৃহত পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়াব। দূৰৰ কোনো আত্মীয়ৰ আগমনতো আজি গৃহসুখ বৃদ্ধি পাব। ব্যৱসায় পৰিৱেশ অতি উন্নত। উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আৰু পুৰণা কোনো সমস্যাই আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাৰ আজি ভ্ৰমণ কষ্টকৰ হ'ব। তাৰোপৰি কোনো ব্যক্তিৰ পৰামৰ্শ গ্ৰহণত যাতে কোনো প্ৰকাৰ ক্ষতি নহয় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব, যদিও আজি মত পাৰ্থক্যৰ ফলত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক, কিয়নো ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। প্ৰিয় ব্যক্তিৰ আচৰণ বা মন্তব্যত আজি আপুনি অসন্তুষ্ট হ'ব পাৰে, কিন্তু ইয়াৰ বাবে যাতে পৰিৱেশৰ আনন্দ নিম্নগামী নহয় তাৰ বাবে আপুনি সাৱধানতা ল'ব লাগিব। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণেৰে আজিৰ দিনটো আপোনাৰ অতিক্ৰম হ'ব। আজি আপোনাৰ বিভিন্ন দিশত খৰচো বাঢ়িব। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহয়। তাৰোপৰি আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।